আপোনাৰ আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা নাছিলে, পোৱা যোৱা হোৱা নাছিলে। আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্চ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথি-পত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে, আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই। আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল-আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25, আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক 2015 চনৰ পৰা আমাৰ হাতীগাঁও থানা এলেকাত আছিলে, আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। তেওঁলোকৰ নাম আমন খান, ৰেজৱান খান, ইউছুফ জাহিদ, আসিফ ৰেহমান। কি ক'লে? এইটো আমি বাকী তদন্তত ওলাব এতিয়া। খালি হাউচ চাৰ্চ কৰোঁতে কিছুমান যিবিলাক নথি-পত্ৰ পোৱা গৈছে সেইবিলাক অলপ আপত্তিজনক নথি-পত্ৰ অলপমান, আৰু হৈছে কি কিছুমান ফ'ৰ্জ ডকুমেণ্ট পোৱা গৈছে, আৰু যিবিলাক নথি-পত্ৰ তেওঁলোক নিজে ৰাখিবলৈ কম্পিটেণ্ট নহয় সেইবিলাক নথি-পত্ৰ পোৱা গৈছে। এতিয়ালৈকেতো কোনো আমি ভেলিড ডকুমেণ্ট পোৱা নাই, বা তেওঁলোক থাকিবৰ কাৰণে যিটো ৰিনিউৱেলৰ ব্যৱস্থা কৰিব লাগে সেইটো ৰিনিউৱেল কৰাৰো কোনো আমি প্ৰমাণ পোৱা নাই। গতিকে হয়, তেওঁলোকে মেইনলি সুদত পইচা দিয়া ব্যৱসায়টোৱে কৰি আছে। সেইটো এংগললৈ আমি পাছত আহিম, কোনে ভাড়া দিছিলে, কেনেকৈ দিছিলে, কাক দিছিলে, সেইটো আমি এংগলটো চাম। আপোনাৰ আমাৰ হাতীগাঁও থানাত এটা খবৰ এটা আহিছিলে যে কেইজনমান আফগান নাগৰিক যিয়ে মানে ইলিগেলি হাতীগাঁও থানা এলেকাত বসবাস কৰি আছে। তাৰপাছত সেইটো আপোনাৰ খবৰৰ ভিত্তিত লিটিল ফ্লাৱাৰ স্কুলৰ সন্মুখত এটা ভাড়াঘৰত ৰেড মৰা গৈছিলে। ৰেড মৰাৰ পাছত 4জন মানুহ তাৰ পৰা ধৰি অনা হৈছিলে। সেই 4জন মানুহ ধৰি অনাৰ পাছত তেওঁলোকৰ লগত কোনো ভেলিড ডকুমেণ্ট পোৱা নাছিলে, পোৱা যোৱা হোৱা নাছিলে। আৰু তাৰপাছত তেওঁলোকৰ হাউচ চাৰ্চ কৰাৰ পাছত কিছুমান মানে আপত্তিজনক নথি-পত্ৰ পোৱা গৈছে, যেনে কিছুমান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে, আৰু যিবিলাক তেওঁলোকে লোৱাৰ মানে যোগ্যতা তেওঁলোকৰ নাই। আৰু মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ কিছুমান ডকুমেণ্ট প্ৰিপেৰেশ্যনৰ কাৰণে যিবিলাক ছাপৰ্টিং ডকুমেণ্টৰ প্ৰয়োজন হয়, সেই ছাপৰ্টিং ডকুমেণ্টবিলাক তেওঁলোকে প্ৰক্ৰিয়া কৰিছিলে, যোগাৰ কৰিছিলে আৰু ফিল-আপো কৰিছিলে। গতিকে সেইবিলাক অলপ জালিয়াতিৰ এংগলটো পোৱাৰ পাছত তেওঁলোকক আমি আমাৰ হাতীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ 112/25, আৰু সেই কেছটোত তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক 2015 চনৰ পৰা আমাৰ হাতীগাঁও থানা এলেকাত আছিলে, আৰু বাকীখিনি আমাৰ তদন্ত চলি আছে। তেওঁলোকৰ নাম আমন খান, ৰেজৱান খান, ইউছুফ জাহিদ, আসিফ ৰেহমান। কি ক'লে? এইটো আমি বাকী তদন্তত ওলাব এতিয়া। খালি হাউচ চাৰ্চ কৰোঁতে কিছুমান যিবিলাক নথি-পত্ৰ পোৱা গৈছে সেইবিলাক অলপ আপত্তিজনক নথি-পত্ৰ অলপমান, আৰু হৈছে কি কিছুমান ফ'ৰ্জ ডকুমেণ্ট পোৱা গৈছে, আৰু যিবিলাক নথি-পত্ৰ তেওঁলোক নিজে ৰাখিবলৈ কম্পিটেণ্ট নহয় সেইবিলাক নথি-পত্ৰ পোৱা গৈছে। এতিয়ালৈকেতো কোনো আমি ভেলিড ডকুমেণ্ট পোৱা নাই, বা তেওঁলোক থাকিবৰ কাৰণে যিটো ৰিনিউৱেলৰ ব্যৱস্থা কৰিব লাগে সেইটো ৰিনিউৱেল কৰাৰো কোনো আমি প্ৰমাণ পোৱা নাই। গতিকে হয়, তেওঁলোকে মেইনলি সুদত পইচা দিয়া ব্যৱসায়টোৱে কৰি আছে। সেইটো এংগললৈ আমি পাছত আহিম, কোনে ভাড়া দিছিলে, কেনেকৈ দিছিলে, কাক দিছিলে, সেইটো আমি এংগলটো চাম।